টিহুৰ নাথকুচিত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ। ঢেকীয়াজুলিৰ হাতীৰ আক্ৰমণত বনকৰ্মী নিহত হোৱা খবৰে মোক দুখ দিছে। পৰিয়ালটোক আজি এই সভাৰ পৰাই 4 লাখ টকা অৰ্থ সাহায্য ঘোষণা। বন বিভাগৰ মুখ্য বন সংৰক্ষক বিষয়াক পৰিয়ালটোৰ খবৰ ল'বলৈ নিৰ্দেশ দিছোঁ। মই ব্যক্তিগতভাৱে প্ৰচাৰৰ বাবে যাব পৰা নাই যদিও ফোনযোগে পৰিয়ালটোক সমবেদনা জনাইছোঁ। গৌৰৱ গগৈ আণ্ডাৰকাৰেণ্টত থকা সন্দৰ্ভত কয় যে এইবিলাক কথা নিৰ্বাচনৰ আগত সকলোৱে কয়। গৌৰৱ গগৈয়ে কৈছে, ভূপেন বৰা সন্দৰ্ভত কয় যে নিৰ্বাচনী সভা সমিতিয়ে ভূপেন বৰাই যি কৈ আছে তাৰ উত্তৰ দিব লাগিলে আমাৰ নিৰ্বাচনী প্ৰচাৰ কৰা নহ'ব। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাল কথা ক'ব লাগে। সাংবাদিকসকল মই কাৰোবাক আক্ৰমণ কৰা দেখিছে। চৰকাৰৰ উন্নয়নমূলক আঁচনিবিলাক ৰাইজৰ আগত দাঙি ধৰে ভাষণত। নিবনুৱা যুৱকসকলৰ বাবে 2 লাখ টকা দিব এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। প্ৰতিটো দুখীয়া পৰিয়ালক 2 লাখ টকাৰ বিনামূলীয়া জীৱন বীমাৰ সুবিধা দিব চৰকাৰে। পৰিয়ালসকলে কোনো প্ৰিমিয়াৰ দিব নালাগে। শেষত ফণীভূষণ চৌধুৰীক হাতীৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়। টিহুৰ নাথকুচিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ এই মন্তব্য প্ৰদান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। আমি যেনেকৈ আত্মনিৰ্ভৰশীল অসম কৈছোঁ তেনেকৈ আত্মনিৰ্ভৰশীল হয় আৰু প্ৰতিখন তেতিয়ালৈ দেশখন আত্মনিৰ্ভৰ, ৰাজ্যখন দেশখন আত্মনিৰ্ভৰশীল সংগঠন সবল আছে আৰু সেইকাৰণে তেওঁলোকে যদি একত্ৰিত হয় তথাপি আমাৰ সাংগঠনিক ভিত্তিৰ সন্মুখত তেওঁলোকে আচলতে ইমান কোনো লাভান্বিত নহ'ব। ছাৰ শেহতীয়াভাৱে গৌৰৱ গগৈ কৈ আছে কংগ্ৰেছৰ আণ্ডাৰকাৰেণ্ট আছে। চাওক, ইলেকশ্যনত যেতিয়া উঠিব তেতিয়া চবৰে নিজৰ কথাটো ক'ব যে আমি জিকিম, আমি অমুক কৰিম, কি কাৰণত জিকিব, আণ্ডাৰ কাৰেণ্ট আছে, অমুক আছে, এইবিলাক কিবা কিবি ক'ব। এইবিলাক চব প্ৰাৰ্থী চব দলে নিজৰ নিজৰ স্বাৰ্থত ক'ব। কিন্তু আপোনাসকল সাংবাদিক, আপোনালোক চবৰে লগত সম্পৰ্ক আছে। গতিকে আপোনালোকে গণভিত্তি কাৰ আছে আপোনালোকে জানে নহয়, এই অঞ্চলত সাংগঠনিক ভিত্তি কাৰ আছে জানে নহয়। আজি এই অঞ্চলটোত আমাৰ কিমানখিনি আজি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সপক্ষে ৰাইজ কেনেধৰণে আছে আপোনালোকে ভালকৈ জানে। গতিকে তেওঁলোকে যিয়েই নকওক, তেওঁলোকৰ কথাটো সিমান গুৰুত্বপূৰ্ণ নহয়। ছাৰ, বৰপেটাত লোকসভা সমষ্টিত আচলতে মানে হাতী আৰু মাত শুই আছে বুলি কৈছে ভূপেন বৰাই, কি ক'ব? নহয়, ভূপেন বৰাই কি কৈছে সেইটো মোৰ বেছি আমাৰ লক্ষণীয় নহয়। তেওঁতো বহুত সময়ত বহুত কথা কয়। গতিকে তেওঁৰ যদি প্ৰতিটো কথা উত্তৰ দিব লাগে নিৰ্বাচনৰ শেষ হৈ যাব, প্ৰচাৰেই নহ'ব আমাৰ, বুজা নাই? সিমান উত্তৰ দিব নোৱাৰি। আৰু তেওঁলোকে মানে এনেকুৱা ধৰণৰ ভূপেন বৰাৰ কথা এনেকুৱা নহয় যে তেওঁ এটা কংগ্ৰেছৰ সভাপতি প্ৰদেশৰ, তেওঁ ভাল কথা ক'ব লাগে। আজি মই ইয়াতে বক্তৃতা দিছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিছে। মই না কংগ্ৰেছৰ নাম ল'লোঁ, না CPM-ৰ নাম ল'লোঁ, না কাৰোবাৰ নাম ল'লোঁ, না কাৰোবাৰ ব্যক্তিগতভাৱে কথা ক'লোঁ। গতিকে আমি আমাৰ আঁচনিৰ কথা কৈছোঁ, আমি আমাৰ উন্নয়নৰ কথাখিনি কৈছোঁ। গতিকে আমাৰ উন্নয়নৰ কথাখিনি ৰাইজে বুজি পাইছে নহয়। আমিতো ইয়াত আপোনালোকে যিবিলাক কেণ্ডিডেটৰ নাম কৈছে সেইবিলাক কেণ্ডিডেটৰ নামটো মই কোৱা নাই, কংগ্ৰেছৰ ভূপেন বৰাৰতো মই কথা কোৱা নাই, বা ইয়াতে যিমানকেইটা কেণ্ডিডেট হৈছে মই নামো নাজানো কোন কোন কেণ্ডিডেট হৈছে। সঁচাকৈ কথা ক'লে কিমানটা কেণ্ডিডেট হৈছে সেইটোও মই নাজানো, কিমানকেইটা কেণ্ডিডেট হৈছে। গতিকে ইয়াতে আৰু এইবিলাক কথা ক'লে লাভ নাই। সেইটো দুখিত আমি, কাৰণ নাই খবৰ লৈছোঁ, সেই খবৰ লৈছোঁ। কিন্তু কথাটো হ'ল কি যে খবৰ লৈছোঁ, মই খবৰ লৈছোঁ সেইটো, আৰু খবৰ লৈছোঁ তেওঁলোকক আমি 4 লাখ টকাকৈ পৰিয়ালক দিম। আৰু তাত আমাৰ যিগৰাকী প্ৰিন্সিপাল CCF ৱাইল্ড লাইফ আছে তেওঁকো মই তাত পঠিয়াই দিছোঁ। আৰু মই সম্পূৰ্ণৰূপে খবৰ ভালকৈ লৈছোঁ। ব্যক্তিগতভাৱে মই ইলেকশ্যনত বিজি আছোঁ, যোৱা নাই, কিন্তু মই বাকী খবৰখিনি লৈছোঁ। আৰু এতিয়া যদি আপোনালোকে কয় মই খবৰ লৈছোঁ নে চাব বিচাৰে, মোৰ হোৱাটছআপত মই আপোনাক দেখুৱাই দিওঁ। এতিয়া জাষ্ট মই দেখাই দিব পাৰোঁ।
দৰঙৰ গৈ কেনেকুৱা হ'ব দৰঙৰ দল ভাল হ'ব BPF-এ ভোট কাটিব পাৰে নেকি BPF-এ অলপ ভোট নিব নিশ্চয় নিব কিন্তু হ'লেও আমাৰ ভাল হ'ব সকলো ঠাইতে বাঁহ গছ ফুলিছে আচলতে এইবিলাক দুৰ্ভিক্ষৰ লক্ষণ বুলি কৈছে মানে এইবিলাক মানুহৰ এটা আত্মবিশ্বাস হয় মানে মানুহৰ বিশ্বাস এটা আত্মবিশ্বাস নহয় বিশ্বাস যে বাঁহ গছ ফুলিলে অকাল হয় কিবা হয় এনেকুৱা ধৰণৰ কথা হয়তো কিছুমান মানুহে কয় কিন্তু আচলতে সেনেকুৱা কথা নহয় একচুৱেলি এইটো হ'ল আমাৰ অৰ্থনীতিৰ লগত জড়িত কথা বাঁহ গছ যেতিয়া ফুলে বাঁহ গছজোপা মৰি যায় মৰি গ'লে কি হয় বাঁহ গছৰ পৰা ইনকাম নহয় সেইটোৱে দুৰ্ভিক্ষ বুলি কয় আগৰ দিনত নহয় জানো গতিকে সেনেকুৱা কথা নহয় যে বাঁহ গছ ফুলিলে মই দেখিছোঁ ইয়াৰ পৰা যাওঁতে মই ৰাস্তাত আজিকালি মই ফৰেষ্ট মিনিষ্টাৰ হোৱাৰ পিছত মই চাৰিওফালে গছ কেইডাল আছে কি আছে এইবিলাকে চাই থাকোঁ ৰাস্তা দি গৈ থাকোঁতে গতিকে ইয়াতে মই যাওঁতে এইফালে দেখিছোঁ যে দুইজোপা বিৰাট ডাঙৰ ডাঙৰ গছ বাঁহ গছ দুইজোপা ফুলিছে গতিকে আমাৰ ৰাভাক মই কৈছোঁ আমাৰ PSO যে বাঁহ গছ ফুলিলে আগতে মানুহে অনাতন হয় বুলি কয় ৰাভাই কৈছে হয় হয় এনেকৈ কৈছে গতিকে মই দেখিছোঁ গতিকে এইটো একো কথা নহয় বন বিভাগে আৰু আমি বাঁহ গছৰ কাৰণে আমি এটা বেম্বু মিছন আছে আমাৰ গতিকে মই সেইটো উদ্যোগ বিভাগৰ মই আগতে উদ্যোগ মন্ত্ৰী থকা অৱস্থাত আমি কিমান লাখ হেক্টৰ মাটিত আমি বেম্বু ইতিমধ্যে বাঁহ আমি ৰোপণ কৰিছোঁ ছাৰ বন বিভাগে মানে যোৱা বৰ্ষতো মানে হাতী পূজা কৰি আহিছে এইবাৰ আপোনালোকে কেনেকৈ সেই কোনটো হাতী পূজাটো হাতী বন বিভাগে মহোৎসৱ হস্তি মহোৎসৱ হস্তি মহোৎসৱ এইবাৰ চাই লওঁ আমি কি কৰিম আমি যোৱাবাৰৰ পৰা আমাৰ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আহিছিলে চাই লওঁ এইবাৰ আমি কেনেকৈ কৰা যায় শেষত এটা কথা আপোনাৰ মানে অমিত শ্বাহে কৈছে গুৱাহাটীত আহি কিনে আপোনাৰ 12খন চিট পাব আপোনাৰ মানে মতামত কেনেকুৱা অমিত শ্বাহ ডাঙৰীয়া যেতিয়া 12খন চিট পাব বুলি কৈছে তেওঁ দেশৰ গৃহমন্ত্ৰী তেওঁতো বিভিন্ন ইনপুট আছে তেওঁৰ বিভিন্ন খবৰ আছে তেওঁৰ গতিকে তেওঁ যিটো কথা কৈছে তাত সেই কথাখিনিতো মই নাভাবোঁ যে মই তাত টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24/7